অঞ্চল গৰাখহনীয়া এটি দীৰ্ঘদিনীয়া সমস্যা 1996 চনৰ পৰাই সমস্যা এই অঞ্চলটোত আছে। আমি চেগাচেৰুকাকে বিভিন্ন জনপ্ৰতিনিধি বিভিন্ন সময়ত কাম কৰিছিলোঁ। এইবাৰ ৰাইজে আৰু বিধায়ক খুচি দুটা যৌথভাৱে প্ৰায় 80-90 লাখ টকা একত্ৰিত কৰি আমি কপাৰ ডাম নিৰ্মাণৰ কাম কাজ আমি কৰিবলৈ লৈছোঁ। আজি ইঞ্জিনিয়াৰে আহি আমাক যিমানখিনি ইনষ্ট্ৰাকশ্যন যিমানখিনি ফিল্ডত দেখুৱাই যাব লাগে এইখিনি কৰি গ'ল আৰু ৰাইজৰ লগত আলোচনা হ'ল আৰু কাম খুব ক্ষীপ্ৰতাৰে সোনকালে তৈয়াৰীকে হ'ব। আজি বতৰৰ যথেষ্ট মানে বতাহ যাৰ কাৰণে ফিল্ডত বেছি সময় থাকিব পৰা নগ'ল বা কাম কাজখিনি খুব মসৃণভাৱে চলাবলৈ পৰা নগ'ল, কিন্তু খুব বতৰ ভাল হ'লে নিশ্চিতভাৱে কাম কাজখিনি শুভাৰম্ভ হৈ গ'ল আৰু কি। কিন্তু বতাহৰ কাৰণে আপুনি জেচিবি ক'ত নমাব এতিয়া আৰু নমাব ফিটা কাটিলে উদ্বোধন হয় নেকি? আলোচনা হ'ল, কথা হ'ল, কৈ দিয়া হ'ল, আমাৰ কালিৰ পৰা কাম আৰম্ভ হৈ যাব। কোনে বাধা দিয়ে? মই দেখা নাই, আপোনালোকে দেখিছে মই দেখা নাই। আৰু যিটো বান্ধ হ'বলৈ গৈ আছে সেইটো পৰ্যাপ্ত নে এই অঞ্চলটো ৰক্ষা হ'বনে? সেইটো ইঞ্জিনিয়াৰে ভাল জানিব। চাওক, কপাৰ ডাম নদীৰ মুখক গতি প্ৰতিৰোধ কৰিবলৈ মাটি, জিঅ' বেগ আৰু অন্যান্য বেগ বাঁহেৰে বান্ধা পায়। তাৰ সন্মুখত প্ৰটেকশ্যনৰ কাম থাকিব। যিটো চেনেলেৰে পানী সোমাই গৈছে সেই চেনেলক বাধা দিব। বাকী পানী কিমান পৰিমাণৰ আহে, প্ৰকৃতিৰ লগত খেলা, প্ৰকৃতিয়ে নিশ্চিতভাৱে ভাবিব। কোনেও গেৰাণ্টি দিব নোৱাৰে যে এইটো হ'ব, কোনেও ক'ব নোৱাৰে যে এইটো কাম নহ'ব। এইবাৰ কাম অন্যান্য বাৰতকে সুকীয়া আৰু অন্যান্য বাৰতকে আধুনিক আৰু নতুন এটা ট্ৰাই কৰি থকা হৈছে, নিশ্চিতভাৱে ভাল হ'ব। আজি আমি মোনাজাত কৰি বান্ধৰ কাম উদ্বোধনী কৰিলো। আমাৰ বজাৰ উন্নয়ন কমিটিৰ ফালৰ পৰা আমি বৃহৎ এটা পুঁজি দিম আৰু বিধায়কে এটা পুঁজি দিব। আমি যৌথভাৱে আমি আমাৰ এই অঞ্চলখন আমি বচোৱাৰ কাৰণে আমি যৌথ এটা বান্ধ দিম আৰু সেই বান্ধৰ জৰিয়তে যাতে আমাৰ গোটেই অঞ্চলটো যাতে আপোনাৰ মানুহখিনি যাতে জীয়াই থাকিব পাৰে আৰু আমি সকলোৱে ঐক্যবদ্ধভাৱে আমি এই কামটো কৰিম। আৰু এই কামটোৰ জৰিয়তে আমাৰ পূব মহাসৰৰ পৰা আৰম্ভ কৰি আমাৰ সোণাৰচালিলৈকে গোটেই মানুহ যাতে শান্তি আৰু নিৰাপত্তাত আমাৰ এই অঞ্চলত বসবাস কৰিব পাৰে আৰু তেওঁলোকে যাতে শান্তিত থাকিব পাৰে, তেনেকুৱা এটা আমি কামনা কৰিছো। মই এই বিষয়ে একো নকওঁ, এতিয়া কি হৈছে এইটো আপোনালোকে জানে, ইয়াৰ বিষয়ে মই নকওঁ, কিন্তু আমি বান্ধটো কৰিম। এইবাৰ বিতৰ্ক অলপ হ'ব, আমাৰ কিছুমান মানুহে বুজি পায়, কিছুমান মানুহে বুজি নাপায়, তেনেকুৱা কিছু অলপ খেলি মেলি হ'ব আৰু খেলি মেলি বিলাক আমি মিলাম। এইবিলাক আৰু খেলি মেলি হৈ নাথাকে, আমি বাকী চব সকলোৱে একত্ৰিত হৈ কাম কৰিম। বিধায়কে আপোনাৰ আমি ফিটা কাটা নাই, আমি সকলোৱে আপোনাৰ এজন মৌলবীৰ জৰিয়তে আমি এটা দোৱা কৰিলো আৰু দোৱাটোৱে আমাৰ আপোনাৰ উদ্বোধনী বুলি আমি ঘোষণা কৰিছো। নাই, বিধায়ক খং কৰা নাই। এতিয়া তেখেতে জানে বাকী এইবিলাক আৰু বাকী প্ৰশ্ন নকৰিব। মই আপোনাৰ জাষ্ট কলো যে আমি সকলোৱে মিলা প্ৰীতিৰে এই কামটো কৰিম আৰু নাই কোনো খেলি মেলি আৰু এইবিলাক কোনো আলোচনা নকৰিব, আপোনালোকেও আলোচনা নকৰিব। মই অনুৰোধ কৰিলো যে আমি সকলোৱে একত্ৰিত হৈ কাম কৰিম।